সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ যিগৰাকী মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ বিৰুদ্ধে বিপ্লৱ শৰ্মাৰ আয়োগৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদনখনত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ নাম আছে আৰু সেই নামটো এই কাৰণেই আছে জন দাস নামৰ এজন APSক সদৌ অসম ছাত্ৰ সন্থাই তেওঁলোক প্ৰথম অৱস্থাত ইতিমধ্যে তেওঁলোকৰ ফালৰ পৰা যদি চাই তেওঁলোকে ইতিমধ্যে সামাজিক মাধ্যমত উল্লেখ কৰিছে জন দাসক সদৌ অসম ছাত্ৰ সন্থাই পঢ়াইছিল আৰু সদৌ অসম ছাত্ৰ সন্থাই জন দাসৰ যি চাকৰি দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ জড়িত নাই বুলি ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা স্থিতি সামাজিক মাধ্যমত স্পষ্ট কৰিছে আৰু এই মুহূৰ্তলৈকে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাগৰাকীয়ে আমি কালিৰ দিনটোতো তেখেতৰ লগত যোগাযোগ কৰিছিলোঁ আৰু আজিৰ দিনটোতো তেখেতৰ লগত যোগাযোগ কৰিছিলোঁ এই মুহূৰ্তলৈকে তেখেতে মন্তব্য দিব বিচৰা নাই আৰু ইতিমধ্যে আছুৰ সভাপতি উৎপল শৰ্মাই সংবাদ মাধ্যমত মন্তব্য কৰিছে আৰু এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কি কয় গোটেই বিষয়টোক লৈ জন দাসৰ গোটেই প্ৰসংগটো বা বিপ্লৱ শৰ্মা আয়োগৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদনখনত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাগৰাকীৰ নাম থকাৰ পাছতেই কিন্তু কালিৰ দিনটোৰ পৰাই বিশেষকৈ চৰ্চা লাভ কৰিছে মই আপোনাৰ কাষলৈ আহিছোঁ সমীৰণ ফুকন ডাঙৰীয়া আপোনালোকৰ মুখ্য উপদেষ্টাগৰাকীৰ নাম আছে যিখন বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন আৰু কেইবালানিও আপোনালোকৰ লগত আলোচনা হৈছিল বিভিন্ন সময়ত আৰু তাৰ পাছতে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনখন প্ৰকাশ কৰা হৈছে আৰু জন দাসক আপোনালোকে ইতিমধ্যে সামাজিক মাধ্যমত স্পষ্টভাৱে কৈছে জন দাসক আপোনালোকে পঢ়াইছিল আৰু চাকৰি দিয়াৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত সদৌ অসম ছাত্ৰ সন্থাৰ অৰিহণা আছে নেকি স্থিতি স্পষ্টভাৱে আপুনি যদি কয় কথাখিনি গোটেই বিষয়টোৱে স্পষ্ট আৰু এই কথাটো আমি কালিৰে পৰা সদৌ অসম ছাত্ৰ সন্থাৰ বিভিন্ন স্থানত আমাৰ কৰ্মীসকলে হওক আমাৰ নেতা কৰ্মী সকলোৱে এই বিষয়টো আমি স্পষ্ট কৰি দিছোঁ আৰু আমাৰ স্পষ্ট এটাই কথা জন দাস যিগৰাকী মেধাৱী ছাত্ৰ এই 2009 বৰ্ষত তেখেতে কৃষ্ণকান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা কলা শাখাত উচ্চতৰ মাধ্যমিক কলা শাখাত ষ্টেণ্ড কৰিছিল তেখেত এজন মেধাৱী ছাত্ৰ আৰু তাৰ সমান্তৰালভাৱে সেই মেধাৱী ছাত্ৰগৰাকীয়ে যেতিয়া কলা শাখাত ষ্টেণ্ড কৰা ছাত্ৰগৰাকীয়ে আহি এটা পৰ্যায়ত APSCৰ পৰীক্ষাত APSত 1 নম্বৰ ৰেংক পাইছে আৰু প্ৰতিবেদনখনত বিপ্লৱ শৰ্মাৰ যি প্ৰতিবেদন তাত উল্লেখ আছে যে তেখেতৰ লগত সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াৰ ওচৰ সম্পৰ্ক হিচাপে এটা বিষয়টো তাত সন্নিৱিষ্ট কৰা হৈছে আৰু এই গোটেই বিষয়টোৰ লগে লগে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ যে জন দাসৰ ঘৰৰ অৰ্থনৈতিকভাৱে তেখেত অলপ পিছপৰা পৰিয়ালৰ আছিল যিবাবে তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত ক'ৰবাত অসুবিধাৰ সন্মুখীন হোৱাৰ বিষয়টো অৱগত কৰা হৈছিল আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাগৰাকীয়ে তেখেতৰ উচ্চ শিক্ষা গ্ৰহণৰ দায়িত্ব লৈছিল আৰু তেখেত এতিয়া যি সময়ত তেওঁ দায়িত্ব ল'লে তেওঁ অধ্যয়ন কৰি পৰৱৰ্তী পৰ্যায়ত তেখেতে নিজেই এই কম্পিটিটিভ পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁ প্ৰথম ৰেংক লাভ কৰিবৰ কাৰণে সক্ষম হৈছে গোটেই বিষয়টো আচলতে এই বিষয়টোৰ লগত সদৌ অসম ছাত্ৰ সন্থা বা আমাৰ মুখ্য উপদেষ্টাগৰাকীক সাঙুৰি বিভিন্ন ধৰণৰ বিতৰ্ক বাদ বিবাদ সূচনা কৰাটো আমি বিচৰা নাই মূল কথা এটাই যে অসমৰ বহু স্থানত এনেকুৱা ছাত্ৰ ছাত্ৰী আছে বহু শিক্ষাৰ্থী যাৰ অৰ্থনৈতিকভাৱে তেওঁলোক যদি অনগ্ৰসৰ হয় তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত সহযোগিতা কৰিব লাগে এই সহযোগিতা কৰাৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাগৰাকী হওক বা সভাপতি সাধাৰণ সম্পাদক বা আন স্থানত আমাৰ জিলা সমিতিসমূহেই হওক মহকুমা আঞ্চলিক সমিতিসমূহে বিভিন্ন স্থানত ছাত্ৰ ছাত্ৰীসকলৰ দায়িত্ব লয় সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ত যদি গৈ ক'ৰবাত ভাল এটা পৰ্যায়ত তেওঁলোক উপনীত হয় সেই উপনীত হোৱা ছাত্ৰ বা ছাত্ৰীগৰাকীক লৈ এনেকুৱা ধৰণৰ বাদ বিবাদবোৰে আচলতে সেই যি প্ৰতিভা সেই প্ৰতিভাটোক ক'ৰবাত নহয় ক'ৰবাত প্ৰভাৱিত কৰা পৰিলক্ষিত হয় এই প্ৰভাৱিত নকৰিবৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ জন দাস এজন মেধাৱী ছাত্ৰ তেখেতে 2009 চনত ষ্টেণ্ড কৰিছে তাৰ পৰৱৰ্তী সময়ত তেওঁ আহি APSত প্ৰথম ৰেংক পাইছে এই গোটেই বিষয়টো তাতে স্পষ্ট হয় যে এগৰাকী মেধাৱী ছাত্ৰ নিজৰ মেধাৰ জৰিয়তে তেখেতে নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছে সাধাৰণ সম্পাদকগৰাকী আমি দেখিবলৈ পাওঁ সদৌ অসম ছাত্ৰ সন্থাই অকল জন দাসকে নহয় অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল দৰিদ্ৰ পৰিয়ালৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁ আপোনালোকে অধ্যয়ন কৰাই আপুনি নতুনকৈ দায়িত্ব লৈছে হয়তো আপোনাৰ কাৰ্যকালতো তেনেধৰণৰ ছাত্ৰ ছাত্ৰীক পঢ়োৱাৰ দায়িত্ব আপুনি ল'ব লাগিব বা আপোনালোকে ইতিমধ্যে লৈ আহিছে আৰু জন দাসো তেনে এজন ছাত্ৰ আছিল যি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ আৰু এই যিখন বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন তাত স্পষ্টভাৱে এটা কথা উল্লেখ আছে যে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাগৰাকীয়ে তেওঁক চাকৰি দিয়াৰ ক্ষেত্ৰত ক'ৰবাত সহায় কৰিছিল বুলি তেওঁ চাকৰি দিয়াৰ ক্ষেত্ৰত সহায় কৰা বুলি প্ৰতিবেদনখনত উল্লেখ নাই তাত উল্লেখ আছে যে সেই ব্যক্তিগৰাকীৰ লগত জন দাসৰ লগত সমুজ্জ্বল ভট্টাচাৰ্যৰ ওচৰ সম্পৰ্ক আছে বুলি তাত উল্লেখ কৰা আছে 37 নম্বৰ পৃষ্ঠাটোত জল পটপটকৈ সেই বিষয়টো লিখা আছে আৰু সেই বিষয়টোৰ লগত চাকৰি পোৱাৰ ক্ষেত্ৰত এই জন দাসৰ লগত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাগৰাকীৰ কোনো সম্পৰ্ক নাই সেই কথা স্পষ্ট আৰু তেখেতৰ যি দায়িত্ব তেওঁ গ্ৰহণ কৰিছিল সেই দায়িত্ব গ্ৰহণ কৰি ছাত্ৰগৰাকীক পঢ়োৱাৰ ক্ষেত্ৰত যি সহযোগিতা আগবঢ়াইছিল সেই সহযোগিতাখিনিয়ে আচলতে মূল বিষয় মিছা নেকি এই বিষয়টো কেতিয়াও সত্য হ'ব নোৱাৰে আৰু গোটেই প্ৰতিবেদনখন চৰকাৰৰ ওচৰত আছে চৰকাৰে এই প্ৰতিবেদনখন যুগুত কৰাইছে চৰকাৰে গ্ৰহণ কৰিছে আৰু চৰকাৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যি ব্যৱস্থা ল'লে সকলো জল পটপটকৈ ওলাই পৰিব যে প্ৰকৃত সত্য কি
সত্যাসত্য নিৰূপণ হ'ব আৰু চৰকাৰে ব্যৱস্থা ল'লে গোটেই বিষয়বিলাক স্পষ্ট হৈ পৰিব আৰু চৰকাৰক আমি গোটেই প্ৰতিবেদনখনৰ ওপৰত যি ব্যৱস্থাৱলী গ্ৰহণ কৰিব লগা আছে গ্ৰহণ কৰিবৰ কাৰণে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ। ইতিমধ্যে আপুনি গম পাইছে আজিৰ দিনটোত অসম জাতীয় পৰিষদেও এখন সংবাদমেল অনুষ্ঠিত কৰিছিল আৰু তেওঁলোকে তাত কৈছে যে একাংশই ক্ৰেডিট ল'বৰ কাৰণে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনখন এনেধৰণে উপস্থাপন কৰিছে। নহয় সেই প্ৰতিবেদন আৰু এই প্ৰতিবেদনৰ মাজত কিছু পাৰ্থক্য আছে। যিহেতু 6 নং দফা সন্দৰ্ভত যিটো প্ৰতিবেদনৰ ৰিপৰ্ট, সেই ৰিপৰ্টটো সন্দৰ্ভত আজি জাতীয় পৰিষদে এটা প্ৰতিক্ৰিয়া ব্যক্ত কৰা আমাৰ পৰিলক্ষিত হৈছে আৰু যিবিলাক মূল বিষয় আমি ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই এই কথাটো স্পষ্ট কৰিছোঁ যে ছাত্ৰ সন্থাৰ যিসমূহ মূল দাবী, যিহেতু পৰামৰ্শাৱলী 67টা পৰামৰ্শ বিভিন্ন ভাগত ভাগ কৰি উলিয়াই লোৱা গৈছে আৰু তাৰে 40টা অসমৰ ৰাজ্য চৰকাৰে কৰিব পৰা বিষয় আৰু 12টা পৰামৰ্শ অসমৰ চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে একেলগে কৰিব পৰা বিষয় আৰু 15টা বিষয় য'ত সংবিধান সংশোধনৰ কথা আছে। যিকেইটা বিষয় কোৱা গৈছে যে আসন সংৰক্ষণ, ভাষাক প্ৰতিষ্ঠা দিয়া, ভাষাৰ সন্দৰ্ভত যি ঘোষণা আৰু আন যিবিলাক CD কেটেগৰীকে ধৰি অসম চৰকাৰৰ চাকৰিত সংৰক্ষণ আৰু মূল বিষয়টো যিটো আসন সংৰক্ষণৰ বিষয়, গোটেই বিষয়ৰ লগত কেন্দ্ৰীয় চৰকাৰ পোনপটীয়াকৈ জড়িত হৈ আছে। এই বিষয়সমূহ অসম চৰকাৰে কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ লগত তেওঁলোকে সদৌ অসম ছাত্ৰ সন্থাক আলোচনাৰ মেজলৈ আনিব আৰু 6 নং দফা সন্দৰ্ভত অসম চুক্তি ৰূপায়ণৰ 6 নং দফা সন্দৰ্ভত বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদনখন আখৰে আখৰে আমি যি কাৰ্যকৰী হোৱাটো আমি সদৌ অসম ছাত্ৰ সন্থাই বিচাৰিছোঁ আৰু আমাৰ ইয়াত তীক্ষ্ণ দৃষ্টি থাকিব। সেই কথা স্পষ্ট। ইয়াত চৰকাৰে ক্ৰেডিট লৈ ইয়াক ৰাজনৈতিক এজেণ্ডা হিচাপে ব্যৱহাৰ কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাই নিদিয়ে, এই কথা স্পষ্ট। আৰু কেৱল অসম চুক্তিৰ 6 নং দফাই নহয়, গোটেই অসম চুক্তিখন যাতে আখৰে আখৰে ৰূপায়ণ কৰিব পৰা হয়, এই গোটেই বিষয়টোৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ স্থিতি স্পষ্ট হৈ থাকিব, আমাৰ তীক্ষ্ণ দৃষ্টি থাকিব আৰু অসম চুক্তিখন 860গৰাকী শ্বহীদৰ ত্যাগৰ বিনিময়ত অসমৰ বহু আবাল বৃদ্ধ বনিতা বিভিন্ন লোকে নিৰ্যাতিত হৈ পোৱা এটা ন্যায়, সেই সময়ত চৰকাৰখনে আজিৰ পৰা 40 বছৰ পূৰ্বে স্বাক্ষৰ কৰা এইটো চুক্তি, এই চুক্তিখন কি ধৰণে ৰূপায়িত কৰি 40 বছৰ পূৰ্বে হ'বলগীয়া 40 বছৰ পূৰ্বে পাবলগীয়া অসমৰ ৰাইজৰ যি ন্যায্য প্ৰাপ্তি, সেই প্ৰাপ্তি কেনেকৈ আজৰি আনিব পাৰে, সেই ক্ষেত্ৰত ছাত্ৰ সন্থাৰ স্থিতি স্পষ্ট হৈ থাকিব। ইয়াত চৰকাৰেও ৰাজনীতি কৰিব নালাগে আৰু আন কোনো দল সংগঠনে ইয়াত যাতে ৰাজনীতি নকৰিবৰ কাৰণে আমি সকলোকে সকীয়াই দিছোঁ। কেৱল মাত্ৰ তেওঁলোকে নিজৰ স্বাৰ্থৰ বাবে নিজক মিডিয়াত ৰাখিবৰ কাৰণে যাতে এনেকুৱা ধৰণৰ মন্তব্য, এনেকুৱা ধৰণৰ বিবৃতি এৰি ৰাইজক যাতে বিভ্ৰান্ত নকৰে, ৰাইজক বিভ্ৰান্ত কৰি ৰাইজৰ মাজত যাতে এটা বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি নকৰে। যিহেতু গোটেই বিষয়টো এটা অগ্ৰগতি লাভ কৰিছে, অগ্ৰগতি লাভ কৰাটো আমাৰ প্ৰাপ্য অধিকাৰ আৰু চৰকাৰে ৰাজ্য চৰকাৰে দিব লগাখিনি দিয়াৰ পিছত কেন্দ্ৰীয় চৰকাৰে দিব লগাখিনি ল'বৰ কাৰণে ছাত্ৰ সন্থা আমি বদ্ধপৰিকৰ। আমি যিকোনো উপায়েৰে চৰকাৰৰ পৰা আমাৰ যিখিনি প্ৰাপ্য আমি আজৰি আনিম। প্ৰয়োজন হ'লে তেওঁলোকে যদি এই বিষয়ত ক'ৰবাত হুহকা পিছলা নীতি অৱলম্বন কৰে, আমি পুনৰ ৰাজপথৰ সংগ্ৰাম কৰিম। ছাত্ৰ সন্থাৰ বাট মুকলি হৈ আছে, আমি আলোচনা কৰিব লগা হ'লে আলোচনাৰ টেবুলত আমাৰ যিবিলাক বিষয় আমি যুক্তি সহকাৰে উপস্থাপন কৰিম, আমি পাব লগাখিনি ল'বলৈ চেষ্টা কৰিম আৰু তেওঁলোকে যদি দিয়াৰ ক্ষেত্ৰত হুহকা পিছলা নীতি অৱলম্বন কৰে, চৰকাৰৰ বিৰুদ্ধে সংগ্ৰাম হ'ব, এই কথা স্পষ্ট। কিন্তু এই এনেকুৱা ধৰণৰ কথা বতৰাবিলাকৰ যোগেদি জনসাধাৰণক বিভ্ৰান্ত কৰিবৰ কাৰণে যি পক্ষই ইয়াত অপচেষ্টাত লিপ্ত হৈছে, তেনেকুৱা অপচেষ্টাৰ পৰা আঁতৰি থাকিবলৈ আমি সকলোকে সকীয়াই দিছোঁ। পুনৰবাৰ এই কথাটোৱে সুধিছোঁ, জন দাসক আপোনালোকে পঢ়ুৱাটো সত্য, কিন্তু জন দাসৰ চাকৰি দিয়াৰ ক্ষেত্ৰত আপোনালোকৰ মুখ্য উপদেষ্টাগৰাকী জড়িত নাই। জন দাস এগৰাকী মেধাৱী ছাত্ৰ, সেই কথা পুনৰবাৰ মই আপোনালোকক কৈছোঁ যে জন দাস 2009 চনত হায়াৰ ছেকেণ্ডেৰী কলা শাখাত 8ম স্থান অধিকাৰ কৰা এগৰাকী ছাত্ৰ আৰু APSৰ 1ম স্থান তেওঁ লাভ কৰিছে। যদি তেওঁক লৈ কিবা সন্দেহৰ অৱকাশ আছে, চৰকাৰৰ ওচৰত প্ৰতিবেদন আছে, চৰকাৰে ব্যৱস্থা ল'ব। এটা কথা স্পষ্ট, ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াই ইয়াৰ দায়িত্ব লৈছিল। তেখেতৰ অধ্যয়নৰ ক্ষেত্ৰত, তেওঁ উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত তেখেতে উচ্চ শিক্ষা গ্ৰহণ কৰিছে, তেখেত নিজৰ প্ৰতিভাৰে তেওঁ নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছে আৰু এই ব্যক্তিগৰাকীক অযথা এনেকুৱা ধৰণৰ বিতৰ্কলৈ সাঙুৰি নানিবৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। চামলি চাওক, সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী সাধাৰণ সম্পাদক সমীৰণ ফুকনে নিজৰ স্থিতি স্পষ্ট কৰিছে বা সদৌ অসম ছাত্ৰ সন্থাৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন হিচাপে তেখেতে নিজৰ স্থিতি তেওঁ সংগঠনৰ ফালৰ পৰা স্থিতি স্পষ্ট কৰিছে। ইতিমধ্যেই সদৌ অসম ছাত্ৰ সন্থাৰ যিগৰাকী সভাপতি উৎপল শৰ্মায়ো গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আমালৈ যি তেখেতৰ মন্তব্য, সেই মন্তব্য প্ৰকাশ কৰিছে আৰু ইতিমধ্যে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই বৰ্তমান সময়লৈকে মন্তব্য কৰা নাই। হয়তো আজি নহ'লে হয়তো কাইলৈ দিনটোত হয়তো তেখেতে মন্তব্য কৰাৰ সম্ভাৱনা আছে।